আজিৰ দিনত আপোনাৰ হাতত যদি প্ৰয়োজনীয় অৰ্থ থাকে তেন্তে কিন্তু আপুনি যিকোনো সময়তে যিকোনো পৰিস্থিতিত যিকোনো ঠাইত মাটি এটুকুৰা কিনিব পাৰিব কিন্তু মাটি টুকুৰা কিনাৰ পিছত ভৱিষ্যত দিনত যাতে আপোনাৰ কোনো অসুবিধা নহয় কোনো আইনী বাধা বা বিপত্তিৰ সন্মুখীন আপুনি যাতে হ'বলগীয়া নহয় তাৰ উদ্দেশ্যে আজিৰ এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ যে এটুকুৰা মাটি কিনাৰ আগত আপুনি কি কি প্ৰয়োজনীয় বিষয়বস্তু চোৱা উচিত বা চাই পেলাই নিশ্চিত হোৱাৰ পিছতহে আপুনি মাটি টুকুৰা কিনা উচিত আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব যদি সঁচাকৈ আপোনালোকৰ ভিডিঅ'টো উপকাৰত আহে তেন্তে এটা কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব লগতে আপুনি যদি আজিলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আজি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাইছে তেন্তে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ল গুৰু আছাম আপোনালোকৰ চেনেল আপোনালোকৰ বাবে আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আমি চেষ্টা কৰোঁ আপোনালোকৰ এই আইনৰ সমস্যাসমূহ অভাৰ টেলিফোন সমাধান কৰাৰ বাবে বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিকে কৰা এডভকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ মাটি এটুকুৰা কিনাৰ আগত সৰ্বপ্ৰথম আপোনাৰ যিটো ডিউটি সেইটো হৈছে আপুনি মাটিৰ প্ৰয়োজনীয় গোটেই নথিপত্ৰখিনি চোৱা বা চাৰ্চ কৰা প্ৰথম প্ৰয়োজনীয় বস্তুটো হৈছে চেল ডিড যিজন মানুহৰ পৰা আপুনি সেই মাটি টুকুৰা কিনিব সেই মানুহজনৰ যিটো চেল ডিড তেওঁ কাৰ পৰা কিনিছিলে ইত্যাদি সম্বলিত সেইখন যিখন চেল ডিড যাৰ পৰা তেখেতে কিনিছিলে অথবা তেওঁৰ যদি এনচেষ্ট্ৰেল প্ৰপাৰ্টি হয় অৰ্থাৎ পৈতৃক সম্পত্তি হয় তেওঁৰ ককা দেউতা বা দেউতাৰ পৰা সেই মাটি টুকুৰা আহিছে তেন্তে পট্টা ইত্যাদি আপুনি কিন্তু প্ৰথমতে চাব লাগিব আৰু চাই পেলাই এই বস্তু নিশ্চিত কৰিব লাগিব যে সেই মাটি টুকুৰা তেখেতৰ নামত আছে আৰু গতিকে সেই ক্ষেত্ৰত জমাবন্দীয়ে আপোনাক সহায় কৰিব জমাবন্দীটো চোৱাটো অত্যন্ত প্ৰয়োজনীয় যে সঁচাকৈ সেই মাটি টুকুৰা যিজনে বিক্ৰী কৰিবলৈ লৈছে তেওঁৰ নামত নামজাৰি বা জমাবন্দী আছেনে নাই এটা বস্তু আপুনি নিশ্চিত হ'ব লাগিব যে ফ্ল' অফ টাইটেল অৰ্থাৎ এজন এ বোলা মানুহৰ পৰা বিয়ে কিনিছে আৰু বিয়ে আপোনাক বিক্ৰী কৰিবলৈ লৈছে অৰ্থাৎ আপুনি হৈছে চি গতিকে এই যে এই চেইনটো সুন্দৰকৈ ডকুমেণ্টত ইনক্লুডেড হৈছে নাই এই ক্ষেত্ৰত আপুনি এটা কথা জানিব লাগিব যে মাটি টুকুৰাৰ মাৰ্কেটেবিলিটি আছে নাই মাৰ্কেটেবল ৰাইট টাইটেল ইণ্টাৰেষ্ট আছেনে নাই এই গোটেই বস্তুটো কিন্তু আপুনি নিশ্চিত হোৱাৰ পিছতহে আপুনি দ্বিতীয় স্কোপটোলৈ যাব মাটি টুকুৰা কিনাৰ বাবে দ্বিতীয় যেটো পয়েন্ট সেইটো হৈছে যে মাটি টুকুৰাৰ শ্ৰেণী কি সেইটো আপুনি নিশ্চিত হ'ব লাগিব অৰ্থাৎ আপুনি ধৰক আজি এটুকুৰা মাটি কিনিবলৈ ওলাইছে আপোনাৰ বাসস্থান বনোৱাৰ কাৰণে ৰেসিডেন্সিয়েল প্ৰপাৰ্টি হিচাপে আপুনি ইউজ কৰিবৰ কাৰণে এটুকুৰা মাটি আপুনি কিনিবলৈ ওলাইছে কিন্তু সেই মাটি টুকুৰা যদি বাসস্থানৰ বাবে নহয় সেইটো ইন্ডাষ্ট্ৰিয়েল ল্যান্ড হয় অথবা এগ্ৰিকালচাৰেল ল্যান্ড হয় তেন্তে কিন্তু আপুনি তাত ৰেসিডেন্সিয়েল এপাৰ্টমেণ্ট বনাব নোৱাৰিব গতিকে আপুনি সৰ্বপ্ৰথমে নিশ্চিত কৰিব লাগিব যে মাটি টুকুৰাৰ শ্ৰেণী কি ক্লাছ অফ দি ল্যান্ড সেইটো আপুনি জানি ল'ব লাগিব আৰু সেইটোৰ কাৰণে আপুনি কিন্তু চাব লাগিব জমাবন্দীত মাটিৰ শ্ৰেণী কি সেইটো স্পষ্টকৈ লিখা থাকে আৰু সেইটো যদি আপুনি বুজিও নাপায় কোনোবা এজন বিজ্ঞ অধিবক্তাক দেখুৱাই বা মাটিৰ বিষয়ে যিসকল ব্যক্তিৰ জ্ঞান আছে সেই ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'ব পাৰে যে এই মাটি টুকুৰা বাসস্থানৰ যোগ্য হয় নে নহয় তৃতীয় যেটো পয়েন্ট সেইটো আৰু অত্যন্ত প্ৰয়োজনীয় সেইটো হৈছে মাটি টুকুৰা ফ্ৰী ফ্ৰম অল এনকাম্বাৰেন্সেছ হ'ব লাগিব অৰ্থাৎ মাটি টুকুৰাত যাতে কোনো লিটিগেশ্যন নাথাকে কোনো ধৰণৰ মাটি টুকুৰা বন্ধকীকৃত মাটি নহয় এই গোটেই বস্তুটো কিন্তু আপুনি নিশ্চিত কৰিব লাগিব অফিচিয়েল ডকুমেণ্ট চাৰ্চ কৰি পেলাই আপুনি কনচাৰ্ণ অফিচত গৈ পেলাই এইটো নিশ্চিত কৰিব লাগিব যে মাটি টুকুৰাত কোনো বন্ধক নাই কোনো ফিনান্সিয়েল ইনষ্টিটিউশ্যন বেংক ইত্যাদিত কেতিয়াও বন্ধকী দিয়া নাই মৰ্গেজ কৰা নাই দ্বিতীয়ত মাটি টুকুৰাৰ ওপৰত কোনো কেছ মামলা নাই সেইটো নিশ্চিত কৰিবৰ কাৰণে আপুনি সিভিল কোৰ্টত গৈ পেলাই ফৰ্ম 50 ফিল আপ কৰি পেলাই আপুনি সেই মাটি টুকুৰাৰ ওপৰত কিবা লিটিগেশ্যন আছে নেকি কিবা কেছ মামলা আছে নেকি সেইটো নিশ্চিত কৰিব পাৰে আৰু যেতিয়া আপুনি এই গোটেইখিনি নিশ্চিত হ'ব যে না মাটিটোৰ ওপৰত কোনো লিটিগেশ্যন নাই মাটি টুকুৰা কোনো বেংক ইত্যাদিত মৰ্গেজকৃত নহয় তেতিয়া কিন্তু আপুনি আপোনাৰ নেক্সট ষ্টেপটোলৈ আগবাঢ়িব পাৰিব যে হয় মাটি টুকুৰা কিনিবলৈ যাব পাৰোঁ নেক্সট যেটো পয়েন্ট আছে সেইটো হৈছে এপ্ৰোচ ৰোড যদি আপোনাৰ মাটি টুকুৰা ৰাস্তাৰ কাষত হয় তেন্তে তো ক'বলগীয়া একো নাই কিন্তু যদি কোনোবা বাইলেনত হয় তেন্তে কিন্তু এটা বস্তু আপুনি নিশ্চিত হৈ ল'ব লাগিব যে সেই যেটো বাইলেন সেই বাইলেনটো গভৰ্ণমেণ্টৰ বহিত বা সাৰ্কেল অফিচৰ যিখন ট্ৰেছ কেডাষ্ট্ৰেল মেপ সেই মেপত ইনক্লুডেড বাইলেন হয় নে নহয় অৰ্থাৎ সেইটো গভৰ্ণমেণ্ট বাইলেন হয় নে নহয় যদি গভৰ্ণমেণ্ট বাইলেন নহয় তেন্তে কিন্তু সেই মাটি টুকুৰা আপুনি কিনিবলৈ যোৱাটো অত্যন্ত ভুল কাম হ'ব কাৰণ কাইলৈ সেই মাটিৰ যেটো এপ্ৰোচ ৰোড যিগৰাকী ব্যক্তিয়ে সেই ৰাস্তাটো দিছে তেওঁৰ নিজৰ ম্যাদী পট্টা লেণ্ডৰ মাজেৰে তেওঁ কিন্তু যিকোনো সময়ত বন্ধ কৰি দিব পাৰে কিন্তু যদি গভৰ্ণমেণ্ট ৰোড হয়
তেন্তে কিন্তু কেতিয়াও বন্ধ কৰিব নোৱাৰে গতিকে এই বস্তুটো আপুনি একেবাৰে সম্পূৰ্ণভাৱে নিশ্চিত হ'ব লাগিব যে এপ্ৰ'চ যিটো ৰোড বা এপ্ৰ'চ যিটো বাইলেন সেই বাইলেনটো গভৰ্ণমেণ্টৰ ডিমাৰ্কেটেড বাইলেন হয় এতিয়া 5 নম্বৰ যিটো পইণ্ট সেইটো হৈছে যে আপুনি চাব লাগিব সেই যিটো বাইলেনৰ কথা ক'লোঁ সেই বাইলেনৰ চাইজটো কি অৰ্থাৎ তাৰ ব্ৰেথ সেইটো কিমান এটা বস্তু আপুনি নিশ্চিত হ'ব লাগিব যে কাইলৈ যদি আপোনাৰ প্ৰপাৰ্টিত কাৰোবাৰ জুই লাগে তেন্তে ফায়াৰ ব্ৰিগেডৰ গাড়ীখন সেই বাইলেনটোৰে সোমাব পাৰিব নাই সেইটো অত্যন্ত প্ৰয়োজনীয় কাইলৈ যদি কাৰোবাৰ বেমাৰ আজাৰ হয় এম্বুলেন্স এখন সোমাব পাৰিব নাই গতিকে এই দিশটো অত্যন্ত প্ৰয়োজনীয় মানুহে সাধাৰণতে এইখিনিতে ভুল কৰে যে তেওঁলোকে এৰা 6 ফুট 5 ফুট 4 ফুটৰ ৰাস্তা হ'লেও কয় যে হৈ যাব আমি আৰু কি ইয়াতকে কি প্ৰয়োজনীয় আছে কিন্তু সেইটো নহয় কাইলৈ যদি এনে কোনো ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় ফায়াৰ অথবা বেমাৰ তেন্তে যাতে সেই প্ৰয়োজনীয় ভেহিকেলসমূহ সোমাব পাৰে সেইটো নিশ্চিত কৰিহে আপুনি প্ৰপাৰ্টিটো কিনিবলৈ যাব গতিকে আজিৰ যিটো আলোচনা এই আলোচনাৰ 5টা পইণ্টৰ পৰা আপোনালোকে নিশ্চিত বুজি পালে যে প্ৰথমতে হৈছে মাটি টুকুৰা টাইটেল নিশ্চিত হ'ব লাগিব ৰাইট টাইটেল ইণ্টাৰেষ্ট সম্পূৰ্ণ ক্লিয়াৰ থাকিব লাগিব 1 নম্বৰ 2 নম্বৰ হৈছে মাটি টুকুৰাৰ যিটো ক্লাছ অৰ্থাৎ শ্ৰেণী সেইটো নিশ্চিত হ'ব লাগিব যে আপুনি যি শ্ৰেণীৰ মাটি কিনিব লৈছে সেই শ্ৰেণীৰ মাটি হয় নে নহয় ৰেচিডেন্সিয়েল হ'লে ৰেচিডেন্সিয়েল এগ্ৰিকালচাৰেল হ'লে এগ্ৰিকালচাৰেল হয় নে নহয় তৃতীয়ত মাটি টুকুৰাত কোনো কেছ মামলা বন্ধক ইত্যাদি নাই চতুৰ্থত যি টুকুৰা মাটি কিনিবলৈ লৈছে সেই মাটি টুকুৰাৰ এপ্ৰ'চ ৰোডটো গভৰ্ণমেণ্ট ডিমাৰ্কেটেড ৰোড হয় আৰু নেক্সট যিটো 5 নম্বৰ পইণ্ট সেইটো হৈছে যে সেই মাটি টুকুৰাৰ যিটো এপ্ৰ'চ ৰোড বা বাইলেন সেইটোৰ এটা নিৰ্দিষ্ট পৰিমাণৰ হয় য'ত ফায়াৰ ব্ৰিগেড বা এম্বুলেন্সৰ গাড়ী এখন এটলিষ্ট সোমাব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক সুখালে থাকক নমস্কাৰ